বিজেপিৰ জন্মই হৈছে দেলৱাৰৰ দৰে মানুহক খতম কৰাৰ বাবে। বিজেপিৰ জন্ম হৈছে দেলৱাৰ হুছেইনৰ দৰে মানুহক খতম কৰাৰ বাবে। দেলৱাৰ মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবোৰক আইনৰ ভিতৰত থাকি খতম কৰাই হ'ল মোৰ কাম। এতিয়া বন্ধুসকল, আপোনালোকে জানে এজন চিফ মিনিষ্টাৰে যে ওথ লয়, সংবিধানৰ ওথ লয় যে আমি চবৰ কাৰণে আমি ইকুৱেল দৃষ্টিভংগী ৰাখিম, দেশৰ ভাল চাম, ৰাজ্যৰ হেৰিটো চাম, ৱেলফেয়াৰ চাম। এই গোটেই বস্তুটো হ'ল তেওঁৰ এইটো মেইন কামটো হ'ল এজন মিনিষ্টাৰ হওক বা চিফ মিনিষ্টাৰ হওক। আজি ওথ লোৱাৰ পাছত আজি এই যে ক'লে দেলৱাৰ আৰু মহবুবুল হকক নিচিনাই, কাক বুজাইছে তো? কাক মিন কৰিছে? আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ। হি শুড কাম আউট উইথ এ ব্লেক এণ্ড হোৱাইট যে কাক মিন কৰিছে? ক্ৰিমিনেলক মিন কৰিছে? ক্ৰিমিনেল এটা মানুহক কেছ হ'লে ক্ৰিমিনেল নহয়, কিন্তু মই আইনৰ ছাত্ৰ হিচাপে কৈছোঁ যে ক্ৰিমিনেল যে দেলৱাৰ বা মহবুবুল হক ইনিচিয়েটেড FIR দিছে, এৰেষ্ট কৰিছে পুলিচে, পুলিচৰ কাম পুলিচে কৰিব। কিন্তু আজি ৰিতম সিং আমাৰ একজন সক্ৰিয় সদস্য, আজি তাক বাৰ এটা কেছত হেৰি হৈছে, এতিয়া তাক বেইল হৈছে, আকৌ এটা কেছত যাব দিছে। এই যে বস্তুটো তুমি কৰিব বিচাৰিছা, এই যে এজন কেছ হ'লেই তুমি খতম কৰিবা, তুমি কোন খতম কৰা মানেটো কি? মাৰি পেলোৱা, মাৰ্ডাৰ কৰা, এটেম্প টু মাৰ্ডাৰ বা শেষ কৰি দিয়া এজন এই পৃথিৱীৰ পৰা, এইটো তোমাৰ দায়িত্ব কোনে দিছে? কোৰ্টৰ কাম, আইনৰ কাম। আইনে যদি দেখে, আইনতো খতম কৰাটো নাই, আইনে জাষ্টিচ দিয়ে মানুহক। কোনো মানুহে বেয়া কাম যদি কৰে কোৰ্টত গৈ কোৰ্টে সাক্ষী প্ৰমাণ হৈ তাক যদি দোষী সাব্যস্ত কৰিব, ন' প্ৰব্লেম। এতিয়া জাষ্ট কেছ হৈছে, তুমি কৈছা কি যে তুমি এওঁলোকক খতম কৰিব আইনৰ গণ্ডিত থাকে। আইনৰ গণ্ডিত যদি কোৱা তো তুমি খতমটো তুমি ক'ব নোৱাৰা। তাৰ মানে তুমি এতিয়া মানুহক ভয় বা কৰি দেখাইছা, মানুহক আকৌ এতিয়া সংঘাত অনাৰ চেষ্টা কৰিছা। সংঘাতটো কি তো আপোনাক ক'ব, কাৰণ তেওঁলোকে যিটো সদায় কৰি থাকে, এই সংঘাতটো হ'ল হিন্দু মুছলমানৰ মাজত এটা সংঘাত অনা। আমি বিচাৰোঁ অসমৰ মানুহ শান্তি বিচাৰে, আমি শান্তি বিচাৰোঁ, আমাক কংগ্ৰেছে শান্তি বিচাৰে, আমি চবক লৈ চলিব বিচাৰোঁ, আমি ইনক্লুচিভ পলিটিক্স কৰোঁ, এক্সক্লুচিভ পলিটিক্স আমি নকৰোঁ। আজি কংগ্ৰেছৰ নীতি এইটো মানুহৰ সামাজিক যিটো দায়বদ্ধতা আছে এই বস্তুটো নাইকিয়া কৰি দিব। বাকী যিটো তেওঁ হেৰি কৰিলে, বিজেপিৰ যে উদ্দেশ্য খোলা, বিজেপিৰ যে হিডেন এজেণ্ডাটো ওলাই আহিলে, মই ধন্যবাদ দিছোঁ চিফ মিনিষ্টাৰক যে অন্ততঃ বিজেপিৰ উদ্দেশ্যকে তেওঁ ভালদৰে যোৱাকালি কৰি দিলে। যে বিজেপিৰ উদ্দেশ্য হ'ল যে এটা বিশিষ্ট জাতি জনগোষ্ঠীক তেওঁলোকে খতম কৰাৰ কাৰণে বিজেপিৰ জন্ম হৈছে। তেওঁ ৱাৰ্ডিংটো কি কৈছে? বিজেপিৰ জন্মই হৈছে দেলৱাৰৰ দৰে মানুহক খতম কৰাৰ বাবে। দেলৱাৰৰ নিচিনাই মানুহক, দেলৱাৰৰ কথা কোৱা নাই, অকলে দেলৱাৰ কোৱা নাই, গতিকে খতম কৰাৰ কাৰণে বিজেপিৰ জন্ম হৈছে। মই ভাবোঁ আমি যে সদায় কৈ থাকোঁ বিজেপি এটা কমিউনেল, এটা ধৰ্মৰ নিৰপেক্ষ নহয়, এই বস্তুটো ক্লিয়াৰ হৈ গ'ল মুখ্যমন্ত্ৰীৰ বক্তব্যটো কালি হেৰি হৈ গ'ল। গতিকে আমি এইটো গৰিহণা দিছোঁ, এইটো নিন্দনীয় গৰিহণা দিছোঁ। আৰু আমি কৈছোঁ চিফ মিনিষ্টাৰ, ইউ শুড কাম আউট এণ্ড চে টু হুম ইউ ৰেফাৰ। কোন হয় অলপ, কাক তুমি মিন কৰিছা তুমি কোৱা, নতুবা তুমি গোটেই পাব্লিকৰ মাজত তুমি এপলজি বিচাৰা। আমি এইটো নিন্দা কৰিছোঁ, আমি কণ্ডেম কৰিছোঁ এইটো, যে এনেকুৱা বক্তব্য অন্ততঃ অসমত য'ত আমি হাতাম পৰিছে আমাৰ যিটো শান্তি সম্প্ৰীতি আমি ৰক্ষা কৰি চলি আছোঁ। আজি চাব, কালি ঈদৰ দিন কিমান মানুহ, হিন্দু মানুহে মেনেজমেণ্ট কৰিছে ঈদৰ। বিধানসভাত দেখা পাইছে আপোনালোকে, হিন্দু মুছলমানে খাইছে, নমাজ পঢ়িছে, হিন্দু মানুহে মেনেজমেণ্ট কৰিছে ঈদগাহটো। এনেকৈ এটা জেগা আমাৰ অসমখন, এই অসমত যদি তেওঁলোকে এনেকৈ বক্তব্য ৰাখি আমাৰ সমাজটোক যদি টুকুৰা কৰিব বিচাৰে, এইটো আমি কেতিয়াও হ'ব নিদিওঁ অসমত। আমি গোটেই মানুহ, আমাৰ পাৰ্টি, আমি সমাজ সচেতন মানুহক লৈ আমি এইটো চেষ্টা কৰিম যাতে এই ধৰণৰ বস্তু তেওঁ যাতে ছাকচেছফুল নহয়। তেওঁ চেষ্টা কৰিব সংঘাত লগাবৰ কাৰণে। আমি চবক কৈ দিছোঁ, আপোনালোকৰ মাধ্যমে আমি চবক আপিল কৰিছোঁ যে তেওঁৰ ভৰিত যাতে বহিটো হেৰিটো নিদিয়ে, তেওঁ যিটো ট্ৰেপ, এই ট্ৰেপত যাতে মানুহ বহিটো নিদিয়ে। তেওঁ বিচাৰিছে এটা সংঘাত হ'ব লাগে, এটা ৰাইট হ'ব লাগে, এটা বুল হ'ব লাগে, তেতিয়া তেওঁৰ লাভ হ'ব। আমি এইটো নিবিচাৰোঁ। আমি কংগ্ৰেছ সদায় আমি শান্তিপ্ৰিয়, আমি বিচাৰোঁ যে অসমক খতম কৰিছে যিটো আমাৰ সংস্কৃতি আছে, আমাৰ যিটো নিয়ম আছে, আমি যি পদ্ধতি আমি চলি আছোঁ, এই পদ্ধতি কোনোবা ভাল আছে, আমি গোটেই মানুহক লৈ, চিভিল ছ'চাইটি আছে, বেলেগ মানুহে চবক লৈ কিন্তু আমি এইটো সম্পূৰ্ণভাৱে এইটো আমি প্ৰত্যাহ্বান জনাম আৰু প্ৰত্যাহ্বান জনাই থাকিম সদায়। আৰু লাষ্টত আপোনালোকৰ মাধ্যমত মই ক'ব বিচাৰোঁ মানুহক, এই ধৰণৰ বক্তব্য যাতে মানুহ উত্তেজিত নহয়, কোনো ধৰণে যাতে মানুহ উত্তেজিত নহয়, কিন্তু বিচাৰিছে উত্তেজিত নহয়। আৰু চিফ মিনিষ্টাৰক মই ৱাৰ্ণিং দিছোঁ
যে এনেকুৱা বক্তব্য কথা আগতে থাকক, নতুবা কিন্তু কৌটেও তেওঁক হেৰি নকৰিব। এনেকুৱা এটা টাইম আহিব আমি বাধ্য হ'ম তেওঁক এইবোৰ বক্তব্যৰ কাৰণে আমি কৌটত যোৱাৰ কাৰণে আমি বাধ্য হ'ম। আমি আশা কৰোঁ আমাৰ চিফ মিনিষ্টাৰ, অসমৰ চিফ মিনিষ্টাৰ আমাক যাতে বদনামটো নকৰে, অসমৰ বদনাম নকৰে, অসমৰ মানুহৰ যাতে বদনাম নকৰে। তেওঁ কাম টু দ্য মেইন অৰ্ডাৰ আহক, মেইন আহক, তেওঁ চিন্তা কৰক দেশখন কেনেকৈ চলাব লাগে, হেৰি চলাব লাগে, সেইটো তেওঁ শিকক। আজি আপোনালোকে চাব সৌগাতে মোদী, আপোনালোকে জানে মোদী ডাঙৰীয়াই পেকেজ দিছে 32 লাখ মুছলিম ফেমিলি, মুছলিম মহিলা। কি কাৰণে দিছা তোমালোকে? ইপিনে কৈছে খতম কৰাৰ কাৰণে তোমাৰ উদ্দেশ্য যদি হয় তো কিয় দিছে এইটো? তাৰমানে এইটো আই ৱাছ দেখাব বিচাৰিছা তোমালোকে যে মুছলমানক আমি দিলোঁ। কি দিছা? এখন শাৰী দিছা, কিবা এটা ফল মূল দিছা, 500 টকা না 700 টকা টোটেল এটা কিলো মূল্য হয়। এইটোতো তুমি কিনিব বিচাৰিছা নেকি মানুহক? আৰু যি মোদীয়ে ইদক দিনে দিছা সেই ইদক দিন তুমি কি কৰিছা? আজি মুছলমানৰ যাতে পৰ্ব যিটো আছে, যি পৰ্বত আমি চবে মিলি আমি এটা আনন্দ উপভোগ কৰোঁ হিন্দু মুছলমান মিলি, এই বস্তুবোৰ আমাক বঞ্চিত কৰিলা তুমি যোৱাকাল। গতিকে আমি আশা কৰোঁ যে আমাক চিফ মিনিষ্টাৰ চিন্তা কৰক, অলপ মানুহৰ কাৰণে চিন্তা কৰক। অকলে ৰাজনৈতিক চিন্তা কৰিলে নহ'ব। এই দেশখন বচাব লাগিব, অসমীয়া সমাজখন বচাব লাগিব, আমিও বাচিব লাগিব। এইখিনি কৈ মানুহক যিটো ভয় দেখানো হৈছে, যিটো আজি চাওক আপুনি দেলোৱা হোসেনক বাদাক এৰেষ্ট কৰি দিছে, মহবুবুলক কিমান কেছ জাপি দিয়ে, এটাত বেইল হৈ এটা এৰি দি দিয়ে। এই ধৰণৰ যিটো আক্ৰোশমূলক যিটো তেওঁ যিটো আছে ব্যক্তিগত আক্ৰোশ, এইটো আমি ৱাৰ্ণিং দিছোঁ যে তুমি যাতে এইটো নকৰা, এইটোৰ পৰা তুমি ওলাই আহা। নতুবা কিন্তু আমি গণতান্ত্ৰিক পদ্ধতিতে, আইনী পদ্ধতিত যিমানখিনি লাগে আমি এইটো কৰিম। আৰু মানুহৰ ওচৰত আমাৰ আপিল, তেওঁক যাতে প্ৰৱোক কৰি আছে, এইটো এই প্ৰৱোকত যাতে মানুহ যাতে ৰেছপন্স নকৰি শান্তি যাতে বজাই ৰাখে, এইটো আপিল মানুহৰ